Asusৰ গেমিং লেপটপৰ এটা কমন প্ৰব্লেম আহি আছে য'ত আপোনাৰ ফেন লাগি থাকে যে ফেন লগাৰ ঠাইত আপোনাৰ জ্বলি যায়। এই লেপটপটোৰ সেইটো প্ৰব্লেমে হৈছিলে য'ত ফেন লাগি থাকে তাতে আপোনাৰ জ্বলি যায়। খালি Asus ROG হওক Asus আপোনাৰ টাফ গেমিং হওক এটাতে কমন প্ৰব্লেম আহি আছে য'ত যিটোত আপোনাৰ হিট টেপ লাগি আহে সেইটোতে একো প্ৰব্লেম নাই, য'ত হিট টেপ লাগি নাহে সেইটো ঠাইত তো সেইটোতে প্ৰব্লেম হয়। তো আহক আমি চাওঁ এই লেপটপটোত কেনেকুৱা প্ৰব্লেম আছিলে, য'ত আপোনাৰ জ্বলি গৈছিলে সেইখিনি আমি কাটি পেলাই দিছোঁ। পেলাই কিনি তাতে আমি ট্ৰেক আকৌ নিউকৈ ট্ৰেক বনাইছোঁ, বনাই কিনি ইউভি গ্লু দি কিনি এইটো হেৰি কৰিছোঁ। আহক আমি চাই লওঁ। ইউভি গ্লু মাৰিলোঁ, এইখিনি ঠাইত জ্বলিছিলে, এই ঠাইত জ্বলিছিলে। তো জ্বলাৰ কাৰণে এইখিনি মই কাটি পেলাই দিছোঁ, পেলাই দি কিনি আৰু যিখিনি ট্ৰেক আছে এই ট্ৰেকখিনি ৰিজইনিং কৰিছোঁ। এইটোতে ৰেডি হৈ গৈছে। ৱেবছ কম্পিউটাৰত আপোনাৰ গেমিং লেপটপ এনি ব্ৰেণ্ড এনি গেমিং লেপটপৰ মাদাৰবোৰ্ড ৰিপেয়াৰ কৰা হয় আপ টু 80 to 90% ছাকচেছ ৰেট হয়। আমাৰ ঠিকনা ৱেবছ কম্পিউটাৰ ফাৰ্ষ্ট ফ্ল'ৰ ডনা প্লেনেট ABC জিয়াছ ৰোড। আমার কন্ট্যাক্ট নাম্বার 7399712002। থ্যাংক ইউ ফর ওয়াচিং।